যে মই কাহিনীৰ পৰা কৈ আছো ঘৰত কথাবোৰ কৈ দিবলৈ, কিন্তু এতিয়ালৈকে কোৱা নাই। কম দিয়া লাহে ধীৰে, তোমালোকৰ ঘৰৰ মানুহেতো জানিলে, এতিয়া মাত্ৰ আমাৰ ঘৰৰ মানুহবোৰেহে জানিব লাগে। কম এইখিনিতে কম ৰবা। কাহিনীৰ পৰা যে তুমি কৈ আছা নহয় একেখিনি কথাকে কমকৈ আজিলৈকে কোৱা নাই। তুমিতো মোৰ কণ্ডিশ্যন বুজিয়ে পোৱা নাই। কি কণ্ডিশ্যন? আমাৰ ঘৰৰ ওচৰত ভৰিকেইজনীয়ে মোক ল'ৰা দেখাওঁকে আছে। ঘৰৰ পৰা অকণমান ওলাই যাবই নোৱাৰো। অকলকৈ সেই ল'ৰা এটা দেখাম নেকি? আমুকত ল'ৰা এটা আছে, বিয়া কেতিয়া উঠিবি? এনেকৈ কৈ মোৰ মূৰটো একে গৰম কৰি দিয়ে, বুজিছানে? কোনোবা দিনাখিনি আহি মোৰ একেবাৰে ঘৰতে ওলাবহি। আকৌ আমাৰ মায়েও যদি বেছি ভাল দেখে নহয়, বিয়া দিয়ে দিব, তেতিয়াহে গম পাবা। কি কথা কৈছা তুমি? এনেকৈ বিয়া দিওঁ বুলি ক'লে দিব পাৰি নি? মোৰ কথা পাতা খুৰী, কোন খুৰীকেইজনীয়ে তোমাক এনেকুৱা কথা কৈছে? মোৰ কথা কৈ দিবা। সময় নাই যেতিয়া তেতিয়া দেখিবি অকল ফোনডাল কাণত লৈ থাকিব। এইজনী তোৰতো কাম বন নাই, সেইটো কাম বন নাই নি? ৰবাচোন, কিবা এটা কথা এটা পাতি আছিলো। কি কথা পাতিছ তই? দিনডাল কি কথা পাতি থাক? একে মোবাইল চোবাইল একদম ভাঙি দিম, গম পোৱা নাই? বই উকনিতে চাই থাকে, মাথাটো ইমান খৰচ থাকিব পৰা নাই। উকনি চাবলৈ মোকহে ক'ব পালাহিনে? মই উকনি চাব জানোৱে, তুমি জানাই দেখোন। উকনি এটাও নাপাওঁ মই চালে মানে। তুমি সেই খুৰীহঁতৰ ঘৰলৈ গৈ থাকাচোন, খুৰীহঁতক কাৰোবাক চাই দিব ক'ব নোৱাৰা? কি কৰিব জানো তই? সেই কিবা এটা ক'লে কবি, ইটো নাজানো সিটো নাজানো, বিয়াখন পাতি ল'বি, তাৰপিছত শাহুৱেতো কৈ খাব। তেনেকুৱা হ'লেতো ভালেই। এনেকে লাহে শিকি থাকিলে তই এদিন মোৰ নিচিনাকে একদম ভাল পকা মিস্ত্ৰী হৈ যাবি। ঐ মুনিকণ, পকা কাম কৰিছ, পাৰিছনে তই কৰিব? খুৰী তাকে গুণকাই শিকাই দিছে নহয়। পৃথিৱীত কিবা নোৱাৰা কাম আছে নে? কাৰ লগত কৰিছে এই কাম দেখিছা নাই? এই গুণে একে প্ৰ' বনাই দিব তাক, প্ৰ'। প্ৰ'। তই আকৌ সেই বিষ মাৰিবলৈ ৰাতি এটুপি ধৰ নহয়, মুনুকণকো শিকাই নিদিবি আকৌ। আজিকালি ল'ৰা শিকাব নালাগে। মুনুকণক সেই খাওঁ বুলি ক'লে মই খাব নিদিওঁ নহয়। মই দিম নি? তাৰ বাপেকৰ জুৰীয়া নহয় নে মই? সেই বাপেকৰ লগত বহি সি খাবনে? খুৰী মই এইবোৰ বস্তু নাখাওঁ নহয়। নেখা যদি ভালেই কথা। এই কিছুমান ল'ৰা আছে মুখত আকৌ নাখাওঁ বুলি কৈ থাকে, তাৰপিছত আকৌ চুৰ কৰি ঢেৰ খায়। একদম খাই পিনে অলিয়া বলিয়া হৈ ঘূৰি ফুৰিব। মই আকৌ মুনুকণে কাম কৰা চাবলৈ আহিছিলো পাই। সেই কৈছে ঘৰত খৰি এডোখৰ ফালি নাই পোৱা, ল'ৰাটোনো কিনো কাম কৰিছে চাব আহিছো দেই। সেই কৈছে পঢ়ি শুনি চাকৰি এটা ল'ব নোৱাৰিলে বেচেৰাটো। কলি তই কিহৰ চাকৰি কথা কৈছ? এইটো কি চাকৰি নহয় নি? এইটো আকৌ প্ৰাইভেট চাকৰি হয় নাই মুনুকণ আমাৰ? হয় তই এই প্ৰাইভেট চাকৰিটো মোকো লয় যে ল'বিচোন। এদিন চলিবলৈ ইমান অসুবিধা আছে, 2 টকামান পাওঁ এবাৰ। বোপাৰা, মোৰ হ'লে মনটো এতিয়াহে ভাল লাগিছে দেই। বিয়া নেপাতোকে কি হ'লে যে মই এনেকুৱা সিদ্ধান্ত এটা লৈ বহি আছিলো। তাকেইতো, তোকনো কেইজনী ছোৱালীয়ে ৰিজেক্ট কৰিলে? সেইকেইজনী ছোৱালীয়ে ৰিজেক্ট কৰোঁতে তই যিমানহে ডাউন হৈ দিছিলি নহয়, এতিয়া কেনেকুৱা লাগিছে? কেনেকুৱা লাগিব? ভাল লাগিছে। মোৰো অৱশ্যে ভুল এটা নোহোৱা নহয়। মই আকৌ নিজৰ বয়সটো চোৱাই নাই। সৰু ছোৱালীহে বিচাৰিছো বিয়া পাতিবলৈ। সেইকাৰণে ইমানকে ৰিজেক্ট হলো। অৱশেষত যে তোক ছোৱালী ঘৰ মানুহে পচন্দ কৰিলে। তই আকৌ এই কথাবিলাক গৈ পিনে ভালকে ঘৰত পাতিবিগে, নহ'লে আকৌ বেলেগ দৰাই চাব আহিলে আকৌ এইজনীও নেপাবি ভাগত। বোপাৰা, মোৰ হ'লে লাজে লাগিছে এই বয়সত বিয়াৰ কথা পাতিবলৈ ঘৰত। ইমান দিনৰ মূৰত তোৰ চিলেকশ্যন হৈছে, তই কিন্তু এইবাৰ লাজ কৰিলে তোৰ যাব, কৈ দিছো কথা মই। হ'ব দেও, লাজ ইমান কাটি কৰি হ'লেও মই যেন তেনে কথাটো ক'ম। আৰু লগতে কোনদিনাখিনি ছোৱালী ঘৰলৈ যাওঁ ভালকে সিদ্ধান্তটো লৈ মোক কবি, মই ছোৱালী ঘৰ মানুহক ক'বগে লাগিব।